ইমান ঠাণ্ডা লাগিছে পাই বাহিৰত আনকালে বাহিৰত নাথাকো যে ভিতৰতে লেপটলত সোমাই থাকো ঠাণ্ডাটো ইমান গমেই পোৱা নাছিলো আজিহে গম পাইছো পাই হাতকেইখন চেঁচা পৰি গৈছেগে জুইত দি দিলতহে ভাল লাগিছে হয় না বৰ ঠাণ্ডা অনুভৱ কৰিছো দেই আপুনি আৰু চুৱেটাৰ চল এখনো লৈ অহা নাই এইকেইদিন দেখোন ইমান ঠাণ্ডা পৰাই নাছিলে ভিতৰতে থাকো আৰু স্কাৰ্ফ এখন লৈ এতিয়া সেই স্কাৰ্ফ এখন লৈ আহিছিলে এইবোৰ কাম কৰোঁতে লেতেৰা হ'ব বুলি ভিতৰতে থৈ আহিলো মটৰ গুচাই আছো বোলো মাটিয়ে বালিয়ে বহিম এতিয়া অৱশ্যে জুই তাপটো আহিছে বাৰু তাকেহে পাই ইমান সোপা সেই পাচলি এতিয়া মই অকলে কেনেকৈ কাটিম বাৰু হয় দে আমাৰ গাভৰু ছোৱালীবোৰ ক'ত গ'ল বোৱাৰীবোৰ বেলেগ হোৱা দেই ইহঁতি আমাৰ বুঢ়ীকেইজনীত কিয় চাচোন বাৰু এতিয়ালৈকে আহিব পৰা নাই হয় সঁচাকে আমাৰ বুঢ়ীজনী মস্ত এলেহুৰী একো কাম নকৰে কৈছে ন লোকৰ ঘৰত কিটো কৰিব নিজৰ ঘৰতে নকৰে এতিয়া খাব সময়ত ওলাবহি মই আকৌ কৈ থৈ আহিছিলো বোলো সেই নখা পাতিছে আকৌ খাবৰ সময়ত নোলাবিগে তহঁতি অকণমান কাম বন কৰি দিব লাগিব বোলো সেই সোনকালে আহিবি চোৱা এতিয়ালৈকে অহা নাই আমাৰজনীয়ে কৰে বাৰু যিমান পাৰে কিন্তু এতিয়া সেই জজা ল'ৰা ছোৱালীহাল হোৱাৰ পৰা মুঠতে ঘৰ এৰিবই নোৱাৰা হ'ল আহিলে ইয়াত উৎপাতহে কৰি থাকিব যিখন উৎপাত জুইতে সোমাবগৈ পাৰিলে সেইকাৰণে ময়ে কৈ থৈ আহিছোঁ বোলো অকণ দেৰিকৈ আহিবা আমাৰ বাবলিক কৈছিলোঁ সোনকালে আহিব তাইও কাম কৰা মানুহ নহয় মিছা ক'লে কিটো হ'ব হেৰি নহয় এই কি বুলি কয় গগন আৰু আমাৰ বাবলু অহা নাই যে ইমান দেৰি সিহঁতক কৈ থৈছিলোঁ বনোৱা কামত লাগিবলৈ এইবোৰ ডাঙৰ কেৰাহী আছে ভিতৰত সেই ধুই মেলি থৈছোঁ বাৰান্দাতে পিছফালে আনি পেলাই এই বনোৱাত লাগিব লাগে আকৌ পপুলা এই নবৌ ৰ'ব এই আহি আছে বাবলু পাবহি আৰু এতিয়া এই গগনটো অহা হ'লে বহুত কাম হৈ যায় সি বহুত কৰে দেই বেচা ই গগন ৰাতিপুৱাই আহি কলপাত কটাৰ পৰা আদি কৰি পাচলি ভিতৰত থোৱা সামৰা ডাঙৰ কেৰাহী চৰু ধোৱা চব কৰি থৈ গৈছে সি ঘৰলৈ গৈছে বোলে পটককৈ ঘৰ পৰা আহোঁগৈ তাৰপৰা বোলে ডিজেটো লৈ আহোঁগৈ বোলে ডিজে নবজালে ভাল নালাগিব তাকেতো মই ভাবিছোঁ সি দেৰি কৰা মানুহ নহয় ডিজে আনিবলৈ গ'লগে নে হেৰি নহয় এই গাখীৰ চাহকণ বনাই আনো ন মই পকা মিঠৈ বনাই থৈছিলোঁ চাহ খাবলৈ ৰ'ব মই গাখীৰ চাহ নাখাওঁ দেই লাল চাহে খাম মোৰ সেই গাখীৰ চাহ খালে গেষ্টিক হৈ যায় তহঁতি ইমান গাভৰুতে গেষ্টিকত মৰিছ মোক চাহ 70 বছৰ বয়সতো গাখীৰ চাহ খালেও মোৰ একো নহয় মই হ'লে গাখীৰ চাহে খাম দেই চেনি ভনয় নাখাওঁ চাগে পপুলাৰটো নাখায় বাৰু মই খাম বুলিলেও খাব নোৱাৰো হিটলাৰ বহিয়ে আছে কি হ'ল হিটলাৰ নেকি মই ভালৰ কাৰণেহে কৰি থাকোঁ মই এতিয়া এইবোৰ কৰিলত হিটলাৰহে হ'লো ন এই ধেমালি কৈছো ইহঁত দুটাক ফিকা চাহ দে মই হ'লে গাখীৰ চাহে খাম দেই তাত একদম চেনি অকণ দি দিবি মই নহ'লে ভাল নাপাওঁ হ'ব চটফটি কৰি আপোনালৈ মই ধুনীয়াকৈ একদম গাখীৰৰ সৰ দি পেলাই চাহকণ বনাই আনিম বঢ়িয়া কথা শইকীয়া দা আপুনিনো ভিতৰত সোমাই কি কৰি আছিলে মই বাঁহৰ চুঙাকেইটা ঠিক কৰিলোঁ আকৌ চুঙা চাউলো পুৰিম নহয় মুনুকণহঁতে আকৌ উৎপাত লগাই আছে বোলে সেই মাংস পোৰা খাব ব্ৰইলাৰ অকণ আনি পেলাই সেই নিমখ তেল দি ঠিক কৰি থৈ আহিছোঁ তাৰপৰা সেই মাংস পোৰা সেইখন আছিলে উলিয়াই পেলাই ঠিক কৰিছোঁ এইটো চাইডে এইখিনিত আকৌ জেগাই নাই নহয় মাংস পোৰা আমিও খাম আকৌ দেই দাদা খাবিহঁত পিছে পপুল তই ইয়াতে জুই সেকি থাকিলে নহয় তই কাৰিকৰত লাগিব তই মই বুজিছ নাই এই চালিখনৰ তলতে ঠিক কৰিছোঁ আমাৰ ডেকা ল'ৰাকেইটা আহিয়ে পোৱা নাই সেইকেইটা আহিলে সিহঁতকো লগাই দিব লাগিব আইটেম কেইবাটাও নহয় দেৰি হৈ যাব নহ'লে মানুহ ধেৰ মাতিলে নি হয় নহয় ওচৰ চুবুৰীয়া কেইঘৰ মাতি দিছোঁ আৰু ঘৰৰ মানুহকেইটা বেয়া লাগে নহয় এই পেলাই খাবলৈ লাগিলে কিঞ্চিতে খাব সেইটো হয় আকৌ দেই এই খাবলৈ বেয়া লাগে বোলে কয় নহয় কাকো নকৰিবা বঞ্চিত ভগাবা কিঞ্চিত সেইটোৱে আকৌ লগে ভাগে খাইহে ভাল লাগে নখোৱা ঘৰতে অকলে খালে কিহৰ নখোৱা মই গৈছোঁ বাৰু এই নবৌয়ে চাহকণ বনাবলৈ গৈছে খাই পেলাই গৈ আছোঁ শইকীয়া দা এই মাছকেইটা বাছি নথলে কেলে ন ক'তনো সময় পাইছোঁ বাৰু কচোন অফিচৰ পৰা আহি ডাইৰেক্ট আৰু এইবিলাকতে লাগিছোঁ মাছকেইটা সেই কি কয় গগনে বাচিম বুলি কৈ হয়তো এতিয়ালৈকে অহা নাই ঘৰলৈ গৈ পেলাই মোৰ আকৌ সেই পোৰা মাংসখিনিলেহে চকু গৈ আছে আকৌ দেই খাওঁ লাগিছে ভালকৈ সিজি ল'বলৈ দে নিসিজাকৈ খালে ফিটা পেলু হৈ মৰিবি একো নহয় তোৰ এনেই প্ৰেছাৰে চুগাৰে বেমাৰ কম হৈছে হ'বলা আকৌ কেঁচা মাংস খাই পেলুসোপা গোটাই ল ভনয়ে থ'ব তোক ঠিকেই কৈছে আপুনি ভনয়ে আৰু মোক তিতা কেৰেলা জুচ নিমপাতৰ জুচ খুৱাই মাৰিছে পেলু এসোপা কৰি ল'লে আৰু কি কৰিব ঠিক নাই মোক পেটৰ অপাৰেশ্যনেই কৰি পেলাব দেখিলি নাই মহিলা সন্থা ভিতৰত সোমাই ল'লেগৈ ঠাণ্ডাত আমি দুটা এতিয়া বনাই পিছত আকৌ ক'ব আমিহে চব কৰিলোঁ চাবি বাৰু মই যদি এনেই কৈছোঁ ক'ব আমি চব কৰি দিলোঁ কাৰণেহে সোনকালে হ'ল এইফালে মেইন বনোৱা কামটো আমিয়ে কৰিছোঁ এতিয়া জুইত বনাইছোঁ বুলিহে গৰম লাগি আছে নহ'লে বেলেগ ঠাণ্ডা আকৌ বাহিৰত ঠাণ্ডা পায় আজি আকৌ মই অকণমান বেছিয়ে ঠাণ্ডা পাইছোঁ পাবিয়ে আনকালেনো ক'ত বাহিৰত থাক ভিতৰৰ কম্বলৰ তলতহে থাক আৰু ঘৰৰ ভিতৰত সেইটোৱেই মই গগনক ফোন এটা মাৰকচোন হয়তো ডিজে লৈ অহা কথা এতিয়ালৈকে অনা নাই ডিজেটো অনা হ'লে গান দুটামান লগাই ল'লোহেঁতেন কাম কৰিও ভাল লাগিলেহেঁতেন মই আছোঁ নহয় ময়ে ডিজে গান এটা ময়ে গাইছোঁ টুকুন দে তেনা টুকুনটা তামোল টুকুন দি না এইটো আকৌ কেনেকুৱা গান
সেই বহুত পুৰণি গান। এবাৰ সেই অফিচৰ পিকনিকত যাওঁতে আমাৰ গোটেই কলিগ সোপাই এইটো গান লগাই লৈ যিখন ঝুমু নৃত্য মাৰিছে, লহে লহে ময়ো অকণমান মাৰি দিলোঁ আৰু। এই মূৰ্তি কেইজনী এজনীও নাযায় নহয় এতিয়া ন খাবলৈ। একদম বাপেকৰ জাতত গ'ল আৰু দেই। বাপেকটো সেই এলেহুৱা। এতিয়া বোলো বল গোটেইখনে খাই আহোঁগে, তাতে মাংসই মাছে গোটেইখন ওলাব। শইকীয়াদাৰ ঘৰত দিনো ভালকেই খুৱায়, মামনি নবয়। নাই একদম লেপতলত সোমালে বোলে সেই নাযাওঁ। আইঅ এইফালে এজনে আকৌ বোলে টিফিনটো লৈ আহিবি। মই বাৰু এনেও টিফিন এটা আনিম বুলি ভাবিছিলোৱে, থাকি যাব বোলো অলপ অলপ লৈ আহিম, কাইলৈ তেতিয়া একো নবনালেও হ'লহেঁতেন। এতিয়া ডাঙৰ টিফিনটোকে লৈ লৈছোঁ আৰু। ইহঁতৰ ভাগৰখিনি মাছৰ পিছে পিছে হিচাপ কৰি লৈ আহিব লাগিব। অহা হ'লেতো খালেহেঁতেন, এতিয়া অহা নাই কিবা গা চা বেয়া বুলি কৈ দিম আৰু। অন্তত নাযাওঁ নাই, মোক অকণমান আগবঢ়াই দিবতো পাৰে। ভয় লাগে ৰাতিখন। নাই আগবঢ়াই নিদিয়ে। কৃষ্ণ প্ৰভু হনুমান চালিচা গাই গাই যাব লাগিব এতিয়া। জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপি চিটি লগো পাহৰিয়ে থাকিলো নহয়। এতিয়া বাৰু যাওঁ, ঘূৰি আহোঁতে কোনোবা এটাকে আগবঢ়াই দিবলৈ ক'ব লাগিব। মাছে মাংস লৈ আহিম আকৌ, ৰাতিখন ভয়ো লাগে নহয় বাহিৰা বস্তুৱে পাই বুলি। হেৰি ঈশ্বৰ, মামনি নবৌহঁতৰ আকৌ সেই চোতালখন বৰ ডাঙৰ নহয়, গেটৰ পৰা ভিতৰলৈ যাওঁতে আমনি লাগি যায়গৈ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই বুটি কি হয়তো? মই একদম কেঁচুই খুইদ ভয় খাব নালাগে। ইছৰাম থুথি পাই বেলেগ ভয় খাই গ'লো আৰু মই। ৰঙা নীলা বোলে কি বাজি আছে, কি লাগি আছে, কিনো এইটো? এইটো যে মই ঘৰৰ পৰা লৈ আহিছোঁ বজাবলৈ, আকৌ গান বজাবলৈ। মামনি নবৌভাগৰ সৰু এটা আছে, বেছিকৈ মাতটো নাযায় ক'লৈকো। মই সেইকাৰণে ডাঙৰটো লৈ আহিলোঁগৈ। আপুনি হ'বলা ভয় খাই গ'ল। ইয়াতে লাইট লগোৱা আছে ধিমিক ধামাক। হয় পাই ভয় খাই গ'লি বল পাই তোক পালোঁ এইখিনিতে। নহ'লে মোৰ ভয়ে লাগিছিলে ভিতৰলৈ সোমাবলৈ। দিছে না মামনি নবৌহঁতৰ এই চোতালখন কিমান ডাঙৰ। ডাঙৰে আকৌ ব'লক। তহঁতৰ বাকী মানুহবোৰ আহিলে নেকি? আহিবলৈ হেৰি হ'ল দৌতি ভাগৰ কঁকাল বিষ, ভৰি বিষ, আকৌ ভটেশ্বৰী পেহী ভাগৰ সেইকে জুলি একেবাৰে খাবৰ সময়তহে আহিব আৰু। আকৌ ভাত বনাব লগা হৈছে, যি টি খাব নোৱাৰে নহয় বুঢ়া মানুহ। আলু পিটিকা কিবা হেৰি এনেকৈ বনাই দিব লগা হৈছে। আকৌ অকলে এৰি থৈ আহিবলৈও ভয় লাগে হেনো। দৌতি ভাগৰ ভয় নালাগে বাৰু, পেহী ভাগৰ ভয় লাগে। কৈছোঁ বোলো দৌতি আছিলে, দৌতি আকৌ নাকঘৰে ঘৰে শুই থাকে, ক'ব নোৱাৰা হৈ যায় নহয় শুলে মানে। ৰুমটোও দূৰত। হ'ব দিয়া, মই কামত লাগি দিছোঁ বোলো, খাবৰ সময়তে আহিবা আৰু। খাব হ'ল নি বাৰু? পোৰা মাংস খাওঁ লাগি আছে, ইমান ধুনীয়া গোন্ধাইছে। এটা ষ্টিক দিয়া না, আমি খাওঁগে। নাই হোৱা, অলপ সিজিবলৈ দে, হেৰৌ পেট বিষাব। তহঁতি বেছি আগলৈ আহি থাকিবি দেই, পুৰিব হ'লে কৈ দিছোঁ, অকণ পিছত থাক। মই সেইকাৰণে পিছতে আছোঁ। নুপুৰে আমাক সোনকালে ষ্টিক এডাল দি দিলে আমি ভাগ কৰি খামগে নহয়। চুঙা এটাও পোৱা হ'লে ভাল আছিলে, চুঙা চাউলৰ লগতে আমি মাংস পোৰাটো খাব পাৰিলোহেঁতেন। আইঅ এই পোৱালিকেইটা হেৰি চা, চুৱেক চা। সিহঁতি চুঙাৰ পৰা চুঙা চাউল উলিয়াই মাংসৰ লগত খায়। এই শুকান মাংসৰ লগত চুঙা চাউলৰ ভাত কেনেকৈ খাবি? চুঙাকেইটা কাটিবলৈ আছে, অকণমান ঠাণ্ডা হ'বলৈ দে। একেবাৰে হাঁহৰ মাংস জোলৰ লগত খাবি। छोटा बच्चा समझ के हमको ना तरपाना रे टप 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 ठगिला किंतु নহব আমাক কমকে মাংস দিলেও নহব সমানে সমানে ভাগ হব सबसे आगे हो गए हिंदुस्तानी हिंदुस्तानी मैंने कहा है जो तुम भी कहो। তহঁতি আটাই কেইটা এই জুইৰ পৰা অকণমান আঁতৰত থাক, 3 হাতমান আঁতৰত থাক, বহি থাক। হ'লে মানে দিম, বহি থাক। তহঁতক কমকৈ দিম নেকি? পেটকেইটা কিমানকেইটা বহুত খাবলৈ লাগে। বেছি খালে পেট বিষাই মৰিবি। চবকে দুপিচ দিম, তাতে সন্তুষ্ট হবি। পোৰা মাংস বেছি নহয়। তোমাক কি লাগে? মাংস নাই হোৱা, পুৰি আছোঁ। ইহঁত দুটা শুলেই তাৰমানে। আহিব অকণমান দেৰিকে। নহয়, মই ফোন কৰি দিম ভাত হ'লে। এইখিনিত আমাৰ ভাত বনোৱা নাই নহয়, তুমি গম পাইছা নাই? এইখিনি যে ভাত বিচাৰিছা, এই মামাহঁতে সেইফালে বনাইছে চালিখনৰ তলত। ইয়াত এইবোৰ এই ছাইড ডিছবোৰহে বনাই আছোঁ। মাংস পোৰা, তাৰপিছত এই চুঙা। তুমি ভাত তাৰপৰা নিয়াগে যোৱা, হৈছে চাগে। আৰে ল এইকেইডাল লৈ যা, ভাগ কৰি খাবি গোটেইকেইটাই। আকৌ নিবিচাৰিবি আকৌ পিছত। পেলু হ'লেও হ'ব, যা। তহঁতৰ ধৈৰ্য নাই নহয়। বৰ ৰাক্ষস এইকেইটা, শান্তি দিয়া নাই মাংসকণ ভালকৈ পুৰিবলৈ। খাগে যা, পেলু হ'লেও হওক। দেখিছা নাই কেনেকুৱা উৎপাত কৰিছে? জুইতে হাত দিবগে। পুৰাতকে পেলু হৈ থাকক সিহঁতৰ। সিজাই নাই। ভিন্দু অকণমান ৰ'ব, হৈছে আৰু। গোটেইখনৰ পোৰা মাংস খাবলৈহে হেঁপাহ হৈ, চুঙা চাউলো খাব লাগিব, হাঁহ মাংস, ভাত, মাছ, চাউলৰ ভাত, চালাড, চাটনি গোটেইখন আছে। এতিয়া পেটটো ভৰাই নল'বি তহঁতি।
বৌ আৰু কোনোবা আহিবলৈ আছে নেকি নাই হেৰি আমাৰ জুলি আহিবলৈ আছে জুলি আকৌ খাব সময়তহে আহিব ইহঁতৰ শাহুৱেকৰ কি কয় পেহী শাহুৱেকৰ বেমাৰ তাৰপৰা টংকেশ্বৰীহঁতৰ কোনো অহা নাই বাৰু এতিয়ালৈকে বাকীবোৰ আহিলে আৰু যাক মাতিছিলোঁ খানা হ'ল নে কি বাৰু খানা হ'ল যেন পাইছোঁ বগীমাই পানীয়াম নাহে নেকি জানো মইতো ইয়াতে আছে বুলিয়ে ভাবিছিলোঁ যাওঁ বুলিয়ে ওলাই আহিলে তাৰপৰা দেখোন মইহে পালোহি আগত ক'ত বা গ'লগে ক'ব ন আজিকালি মই বৰকে গুৰুত্ব দি নাথাকোঁ বেছিকৈ লাগি ফুৰিলে চল পায় লাগি থাকিলে ঘেকেটা খোৱা হয় মোৰ বাৰু দেৰি হ'ল নেকি নাই হোৱা একদম ভাল সময়ত আহিছে এতিয়া খাব হৈছে আৰু কাম কৰিব লাগে বুলি দেৰিকৈ আহিছ তই নকৈছে ভন বাইদেউ মই দিনটো লোকৰ ঘৰত কাম কৰি তত নাপাওঁ নহয় অকণমান ৰেষ্ট লাগে নহয় বডিটোক আৰু ঘৰতে অকণমান ৰেষ্ট কৰিলোঁ ইহঁতখিনিক লগ ধৰিলোঁ সিহঁতৰহে বেছি ভাগৰটো লাগিলে কাপোৰত লগত সোমাই ওলাবই নোৱাৰা হ'ল পিছেতো কি লৈ আহিছ ইমান ডাঙৰ টিফিন কিবা আনিছ নেকি ঘৰৰ পৰা কিটোনো আনিম মই বোলো মামনি নবৌয়ে বেয়া পাব ঘৰৰ সকলোকে মাতি থৈ আহিছেগৈ সেইদিনাখন সিহঁতৰ কাৰণে বোলো লৈয়ে যাম টিফিনটো লৈ আকৌ মই ভাত বনামগৈ নি ঘৰত ইয়াত নখাই পেলাই আৰু বোলো থাকি গ'লেও পেলাইহে দিব মই সেইকাৰণে এই জলকীয়া ভাজি বোলো কিবা কিবি থাকিলে লৈ যাম বুলি লৈ আহিছোঁ নহয় মানে এনেওতো মাতিছিলে ন চবকে সিহঁতি নাহিলে কাৰণেহে সেইকাৰণে সিহঁতৰ ভাগটো লৈ যাম সেই বেয়া পাইছে নি আকৌ নাই পোৱা ভালেহে পাইছোঁ ঘৰৰ সকলোকে মাতিছোঁ বুলি আৰু সকলোকে ধৰি পেলাই বনাবলৈ দিলোঁ এতিয়া দেখিছোঁ চবৰে ঘৰ ৰাতি দুটিহে ওলাইছেহি চাহ তাহ খোৱা পৰ্বটো হৈ গ'ল নেকি চাহ খোৱা হৈ গ'ল আৰু এতিয়া নালাগে থ ভাতেই খাবি এনে চাহৰ লগত কি আছিলে বাৰু এই চাহৰ লগত পকা মিঠৈ আৰু বুনিয়া আৰু অকণমান দিব দেই মামনি নব কালি ৰাতিপুৱা সেই চাহকণ খাবলৈকে হ'ব দিম তাত বহি আহে অকণ লৈ ল মোৰ পাই মাথাটো বিষাইহে আছে আৰু চৰ্দি লাগিব নেকি ঠিক নাই সেই সৰু ল'ৰা ছোৱালীখিনিক বহাই দিওঁ নেকি প্ৰথমতে তাৰপিছত আমি ডাঙৰখিনিয়ে খাম সেইটোৱে কৰা যাওক মই সিহঁতক মাতি আনিছোঁ আপোনালোকে ঠিক ঠাক কৰক যা মাতি আনগে যা অথনিৰ পৰা ঘূৰি ফুৰিছোঁ মামনি নবৌহঁতৰ ঘৰটোকে বিচাৰি পোৱা নাই দেখোন পৰুৱাই পালে নে কি এনে নিচাই বেছি হ'ল এতিয়া মোৰ নখোৱা নহ'বগে দেখিছোঁ ৰাতিপুৱা পৰা ৰাস্তাত অলিয়ে গলিয়ে ঘূৰি ফুৰোঁতে খা তহঁতি লাজ নকৰিবি দেই আৰু কিবা লাগিলে কবি